Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটসমূহ আৰু সেয়া নোটসমূহ আমি তাতে প্ৰভাইড কৰি থাকোঁ। ইয়াৰ লগতে DME নন টেকনিকেলৰ এক্সামৰ কাৰণে যিখিনি আমি পেইড মক পেপাৰ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ, তাৰ প্ৰায় 23খন পেইড মক পেপাৰ আমি তাতে এভেইলেবল কৰি দিছোঁ আৰু 2খন পেইড মক পেপাৰ আমি তাতে এভেইলেবল অতি সোনকালে কৰি দিম, যিহেতু আমি 25খনকৈ পেইড মক পেপাৰ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ আৰু 5খন ফ্ৰী মক পেপাৰ আমি তাতে উপলব্ধ কৰি থৈছোঁ। আৰু আসাম পুলিচৰ কাৰণে যিসকলে পেইড মক পেপাৰ লাগে তেওঁলোকে আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰিবলৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা মেইল ID আছে, তাতে আপোনালোকে আমাক মেছেজ কৰিব পাৰে। নহ'লেও আপোনালোকে আমাৰ যিটো ফেচবুক পেজ, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক আছে, তাতে আমাক মেছেজ কৰিব পাৰে। আৰু এই মক পেপাৰসমূহ ল'বলৈ আপোনালোকে 99 টকা এটা 99 ৰুপিজ এটা পে'মেণ্ট কৰি পানি আপোনালোকে আমাক মেইল কৰিব লাগিব, যিটো মেইল ID ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো। আৰু 99 ৰুপিজৰ পে'মেণ্ট কৰিবলৈ আমাৰ যিটো স্কেনাৰ কোড, সেই স্কেনাৰ কোডটো আপোনালোকৰ আমাৰ যিটো ইউটিউব চেনেলৰ কমিউনিটি পষ্টত আপোনালোকে লাভ কৰিব। গতিকে বৰ বেছি কথা আমি ডিছকাশ্যন নকৰোঁ। আপোনালোকে গম পাইছে 25খন মক পেপাৰ 99 ৰুপিজত, অৰ্থাৎ এখন মক পেপাৰ 3 টকা কিবা এটাকৈ পৰিব আৰু ইমান কম হেৰিটো নাপায়। আৰু যদি আপোনালোকে চাব বিচাৰে মক পেপাৰবোৰ কেনেকুৱা এটা লেভেল, একেবাৰে একেটা লেভেল যিটো এক্সামসমূহত অহা দেখা গৈছে প্ৰিভিয়াছ ইয়েৰৰ এক্সামসমূহত DME DSSৰ, গতিকে চাব বিচাৰিলে আপোনালোকে চাব পাৰে। ফ্ৰী মক পেপাৰ কেইখনটো আছে আৰু পেইড মক পেপাৰ নাম্বাৰ 19 মক পেপাৰখন আমাৰ টেলিগ্ৰামত ফ্ৰীকৈ দি থোৱা আছে। সেইখন পেইড হয়, কিন্তু দিয়া হোৱা নাছিলে। পৰৱৰ্তী সময়ত আমাৰ ছাবস্ক্ৰাইবাৰসকলে যেতিয়া আমাক ৰিকুৱেষ্ট কৰিলে, তো সেইখন ফ্ৰী কৰি দিয়া হৈছে। গতিকে সেইখন চাই পিনি আপোনালোকে ছল্ভ কৰিব পাৰে। বৰ বেছি সময় আমি ডিছকাশ্যন নকৰোঁ। আজি এইটো আচলতে এটা সৰু এটা ইনফৰ্মেটিভ ভিডিঅ', কাৰণ বহুতে ভয় কৰি আছে কি হ'ব কি নহ'ব, ভয় লাগেও এনেকুৱা সময়ত। আসাম পুলিচৰ আজি ৰিজাল্ট দিলে, বহুতে হয়তো কোৱালিফাই কৰিছে আমাৰ ছাবস্ক্ৰাইবাৰ, আৰু যিসকলে কোৱালিফাই কৰিছে ডেফিনেটলি আমি কংগ্ৰেচুলেশ্যনছ জনাইছোঁ। আৰু যিসকলে কোৱালিফাই কৰিব পৰা নাই, যিসকলে বিচাৰি আছিলে যে অসম পুলিচৰ SI পদত মই নিযুক্ত হ'ম, তো দুখ কৰিব নালাগে, অপৰচুনিটি আৰু আহিব, আৰু ভাল ভাল জবৰ কাৰণে এডভাৰটাইজমেণ্ট আহি আছে। গতিকে খুব সুন্দৰভাৱে পঢ়াটো আপোনালোকৰ কাৰণে ভাল হ'ব। গতিকে আমি আছোঁ, বহুত ইউটিউব চেনেলো আছে, বুকছসমূহ নোটছসমূহ আপোনালোকক দিয়া হ'ব। গতিকে খুব সুন্দৰভাৱে আপোনালোকে প্ৰিপেৰেশ্যনছ কৰি থাকক, ঠিক আছে। বাকী থাকিলে এতিয়া অসম পুলিচৰ যিসকলে পাছ কৰিছে আমাৰ ছাবস্ক্ৰাইবাৰটো, তেওঁলোকে কমেণ্ট এটা কৰি দিব কোনে কোনে পাছ কৰিছে, ঠিক আছে। এতিয়া অসম পুলিচৰ যিটো কাট অফ, সেই কাট অফটো আপোনালোকে সকলোৱে হয়তো গম পালেই। সেই কাট অফটোৰ পৰানো আমি কি গম পাব পাৰোঁ, আমি সেইটো ভিডিঅ'য়ে লৈ আহিছোঁ। এতিয়া কাট অফটো কিমান গৈছে অসম পুলিচৰ, সেইটোতো সকলোৱে গম পায়, সেইটোতো আৰু ভিডিঅ' বনোৱাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ আমি এই কাৰণেই আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ আহিছোঁ, কাৰণ ADRE 2.0 কাইলৈ কি হ'ব, ৰিজাল্টছ আউট হ'ব। আৰু তাৰ কাৰণে বহুত স্পেচ ৰখি আছে, বহুতে তাতে এপ্লাই কৰিছিলে, বহুতে খুব সুন্দৰভাৱে পঢ়ি পানি পৰীক্ষা দিছে, আৰু তেওঁলোকে খুব ভয় কৰি আছে, নহয়নে? বহুতে সুধি আছে আমাক কালি কাট অফ কিমান যাব, ভয় লাগিছে, আমুখে তামুখে, মই ঘৰত থাকিব নোৱাৰিম, তেনেকৈ ধৰণে বহুতে ছাবস্ক্ৰাইবাৰ আমাক মেছেজো কৰিছে, ফোনো কৰিছে। তো তেওঁলোকৰ কাৰণে মই এইটো ভিডিঅ' একচুৱেলি লৈ আহিছোঁ। গতিকে চাওক, অসম পুলিচৰ যিটো কাট অফ ৰিলিজ কৰা হৈছে, সেইটো কাট অফটো আমি সকলোৱে দেখিছোঁ। ইয়াৰ পৰা আপোনালোকে কি বুজিব, কালিলৈ যিটো ADRE এক্সাম ৰিজাল্ট দিব, কাট অফ, তাৰ কাট অফত ইয়াৰ প্ৰভাৱ পৰিব নেকি? তাৰমানে আসাম পুলিচ SI যিটো কাট অফ VS ADRE কাট অফ, আমি কি বুজিব পাৰোঁ ইয়াৰ পৰা, সেইকাৰণে লৈ আহিছোঁ। আপোনালোকে এতিয়া চাওক, বহুতো ইউটিউবাৰে বনাই থৈছে যে, বহুতো এডুকেটৰে বনাই থৈছে যে কাট অফ কিমান যাব, বহুতে বেলেগ বেলেগ ধৰণে কথা কৈছে বাৰু, সেইটো বেলেগ কথা। আৰু পলবিলাক দেখিছেনে, বেলেগ বেলেগ ইউটিউব চেনেলৰ, বেলেগ বেলেগ টেলিগ্ৰাম চেনেলত বেলেগ বেলেগ ধৰণৰ পল তেওঁলোকে কৰিছে, আৰু সেই পলবিলাকত মেক্সিমাম কিন্তু 90 to 100 কাট অফ দেখাইছে, কিছুমানত 100 to 110 দেখাইছে। এতিয়া কথা হ'ল, আসাম পুলিচৰ যিটো কাট অফ, সেই কাট অফটোক আমি চাই পানি, সেই কাট অফটোৰ সৈতে তুলনা কৰি পানি আমাৰ যিটো ADRE কালিলৈ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে যিটো কাট অফ হ'ব, সেই কাট অফটো আমি কি এটা এজিউম কৰিব পাৰোঁ, ভাবিব পাৰোঁ যে এইটোৱে কাট অফ হ'ব। এতিয়া আচলতে কাট অফৰ কাৰণে কিবা ভিডিঅ' বনোৱাৰ কোনো আচলতে কথা নাহে, তথাপিও বহুতে সুধি থকাৰ কাৰণে আচলতে ভিডিঅ'টো বনাইছোঁ, কাৰণ কালিলৈ ৰিজাল্ট দিবই। গতিকে আৰু কাট অফৰ কাৰণে এতিয়া ভিডিঅ' বনাই কিবা লাভ আছে জানো? মই এই কাৰণেই বনাইছোঁ, কাৰণ বহুতৰে মনত এতিয়া উগুল থুগুল চিন্তা এটা হৈ আছে, তো ভয় ভাৱ এটা হৈ আছে, আৰু এই ভয় ভাৱটো কেনেকুৱা মই বুজিব পাৰোঁ এটলিষ্ট, কাৰণ সকলোৱে সকলো সময় অতিক্ৰম কৰে, সকলোৱে সকলো সময় পায়, বুজি পাওঁ। গতিকে মই সেই কাট অফৰ কাৰণেহে এটা ভিডিঅ' সৰুকৈ বনাইছোঁ দেই।
এইখন চাওক বৰ বেছি দেৰি ডিছকাশ্যন নকৰোঁ অফিচিয়েলি এখন তেওঁলোকে ডিক্লেয়াৰ কৰিছে চাওক SIUB আছাম পুলিচ SIAB দুইটা যিহেতু আছিলে কমাণ্ডো বেটেলিয়নছ আৰু APR এই গোটেইখিনিয়ে কম্বাইণ্ড যিটো ৰিটেন টেষ্ট হৈছিলে তাৰে কাট অফটো তেওঁলোকে ডিক্লেয়াৰ কৰিছে SIABৰ মেলৰ ক্ষেত্ৰত 67 গৈছে আৰু ফিমেলৰ তাতে পোষ্ট নাছিলে কিন্তু SIUBৰ যিটো হয় UBৰ কাৰণে 65.50 গৈছে আৰু ফিমেলৰ কাৰণে 55 গৈছে তাৰমানে কি হ'ল মই URৰ কাৰণে কথাটো কৈছোঁ URৰ কাৰণে এতিয়া দেখিছে ফিমেলৰ 10 নম্বৰ এটা প্ৰায় কমি আহিছে মই কৈছোঁ ফিমেলৰ কাৰণে চিন্তাই নাই একদম কাট অফ বহুত কম আহিব আপোনালোকৰ এৰিয়াৰ এই ক্ষেত্ৰতো কম আহিব প্ৰায় মেলতকৈ 10 নম্বৰ কমি হয় ফিমেলৰ এইটো আৰু তেওঁলোকৰ প্লাছ পইণ্ট আহি যায় প্ৰায় 10 নম্বৰ তেওঁলোকৰ ডিৰেক্টলি কমি আহিছেনে এৰিয়াটো তেনেকুৱাই হ'ব ফিমেলৰ 10 নম্বৰ তলত থাকিব গতিকে ফিমেলসকলে একেবাৰে চিন্তা কৰিব নালাগে যদি মাৰ্কছ আপোনালোকে পাইছে ভাল তেতিয়া ডেফিনেটলি পাব আৰু এইটোখন 100 মাৰ্কছৰ ভিতৰত হৈছিলে এক্সাম SI এখন 100ৰ ভিতৰত তেওঁলোকে কিমান পাইছে 60% তেওঁলোকৰ কি হৈছে হৈ গৈছে পাছ আউট তেওঁলোকে হৈ গৈছে গতিকে এটা 70 বুলিয়ে ধৰি লৈ ল'ব 70 এতিয়া আমাৰ যিটো এডিআৰ পৰীক্ষাটোৰ 70% কিমান হ'ব 105 তাৰমানে 150ৰ 70% কিমান হ'ব 105 হয়নে এইফালে 70 আহি গ'ল সেইফালে 50 মাৰ্কছৰ 30 গুচি যাব 35 গুচি যাব 105টো তাৰমানে আমি এইটো ক'ব পাৰোঁ নেকি যে 90ৰ পৰা 105ৰ ভিতৰত আপোনালোকৰ URৰ কাট অফটো ৰৈ যাব আৰু ফিমেলৰ কথাটো গম পালেই আপোনালোকে 85 ধৰিব পাৰে 85ৰ ওপৰত কাট অফ তেওঁলোকৰ নাযায় গতিকে একেবাৰে চিন্তা নাই মই গ্ৰেড 3ৰ কথা কৈ আছোঁ গ্ৰেড 3 দুইখন পেপাৰৰ কথাই কৈ আছোঁ অকণমান ইফাল হ'ব পাৰে গ্ৰেজুৱেটখনটো অকণমান কমিয়ে আহিব লাগে তথাপিও মই সেইটো ৰেঞ্জে দিছোঁ এই একেটা ৰেঞ্জে প্ৰায় সেই কাট অফটোৱে তেওঁলোকৰ ৰ'ব যদি মই কৈছোঁ 95 to 105 তাৰমানে 105টো আপোনালোকৰ যিটো 95 to 105 আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পেপাৰখনত ৰৈ যাব আৰু 90 to 100 আপোনালোকৰ গ্ৰেজুৱেট পেপাৰখনত ৰৈ যাব এতিয়া চাওক একচুৱেলি আপোনালোকে দেখিছে যিখন আছাম পুলিচৰ পেপাৰ বহুত এখন ইজি টু মডাৰেট লেভেলৰ এখন পেপাৰ আছিলে ইজি টু মডাৰেট লেভেল হয়নে তাত আপোনালোকৰ 60 to 70% তাতে ৰৈছে কিন্তু আমাৰ এডিআৰ হায়াৰ ছেকেণ্ডেৰী পাছৰ যিখন সেইখনো ইজি টু মডাৰেট লেভেল হৈ আছিল কিন্তু গ্ৰেজুৱেট লেভেলটো কি হয় মডাৰেট টু টাফ লেভেলৰ আছিলে আৰু ইয়াতে যেটো আসাম পুলিশ তাতে নেগেটিভ মার্ক কিন্তু 0.5 আছিলে আৰু ইয়াতে নেগেটিভ মার্ক 0.25 আছিলে গতিকে বহুখিনি ফ্যাক্টৰি ইয়াতে এফেক্ট কৰে গতিকে এই গুটেইখিনি বিবেচনা কৰি আমি এটোৱে ক'ব পাৰো যে আপোনালোকৰ কাট অফ টু যদি আপোনালোকৰ যদি 90 to 100 প্লাস আছে তেতিয়া হলে 105 আছে তেতিয়া হলে আপোনালোকে নিশ্চিন্ত থাকক বাকি ওপৰখিনিটো ক'বই না লাগে তেওঁলোকটো কি কম আৰু তেওঁলোকৰ সিলেকশনস পাই পাক্কা হৈ আছে গতিকে ভয় কৰি থাকিব নালাগে কোনো অৰ্থ নাই এতিয়া ভয় কৰি থকা যি হল কালে ৰিজাল্ট যি দিব হেতু আপোনালোকে লাভ কৰিব গতিকে মই সকলোকে যি সকলে কালিলৈ পাস কৰিব মই আগতীয়াকৈ কংগ্ৰেচুলেট কৰিছো ভাল হ'ব আপোনালোকৰ স্কিল টেস্টটো ভাল ধৰণে দিব আৰু যি সকলে অলপ মানৰ কাৰণে কালি মানে ৰৈ যাব লগিয়া হ'ব তেওঁলোকক দুখ কৰিব নালাগে আমি আছো তেওঁলোকৰ হৈতে আমাৰ হৈতে আপোনালোকে দি প্ৰিপাৰেচন চলাই নিবা আৰু খুব সুন্দৰভাৱে পঢ়াখিনি এই নিদিবা খালি দেই বাকি হিমানে আছিলে ভিডিওটো একেবাৰে হৰু এটা ইনফৰমেটিভ ভিডিও জাস্ট বাকি OBC আপোনাৰ ধৰিব মই 105 কলো OBC 90 to 95 আমাকে ধৰিব পাৰে হাই সেকেন্ডাৰী ক্ষেত্ৰত তো এনেকে ধৰণে মাৰ্কস বিলাক আপোনালোকে নিজে চাই লব বাকিখিনি ক্যাটাগৰী ঠিক আছে তো থ্যাংক ইউ সো মাচ সি ইউ ইন দ্য নেক্সট ভিডিও